ভাব এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰ আমি আকৌ কপিয়া তৰাহে আমাকতো সহাবা আৰু তুমি মই মোৰ কৰ্তব্য পালন কুৰুক্ষেত্ৰ ৰণৰ লাহে লাহে চমু চাপি আহিছে বাকী মাথো দুৰ্যোধনক কিবা এটা কৰিব পাৰিলে আমাৰ কৰ্তব্য শেষ হ'ব শল্য আৰু শকুন সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগে দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হ'ব কাৰণ দুৰ্যোধন দাদাৰ পৰম শিষ্য নাই শকুনিকো লগে লগে আঁতৰাব লাগিব নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য দেখো নাৰায়ণৰ আগতে ওলালোহি প্ৰদাম জগতপতি আহা মামা তোমাৰ কথাকেই ভাবি আছিলো কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজত মোৰ কথা ভাবিছিলা মাজতে মামা তেন্তে আমাৰো চাউল নুকলিল কিয় মামা অত দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা দেখিহে আমি চকুত নপৰিলো এতিয়া সেইবোৰ বাদ দি যদুপতি যেতিয়া সৰু সুৰাৰ তৰাৰ লেখত ধৰি ৰাখি আমি আকৌ কপিয়া তৰাহে আমাকতো সহাবাই মামা তুমি বৰ্ষটো সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা পাৰো মামা এটা কথা সুধো কবানে অন্তৰ্যামী ভগৱানে নকলেও জানিব বাৰু কোৱাচোন মামা যদুপতি কুৰুক্ষেত্ৰ ৰণত তুমি কাৰ পৰাজয় হোৱাটো বিচাৰা পৰাজয় পৰাজয় আৰু হ'বলৈ বাকী নাই দয়াময় এতিয়া ভালেই পাইছো নে বেয়া পাইছো যদুপতিয়ে জানে মামা কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকে কিয় হলা মামা তাৰ উত্তৰ যে নাৰায়ণক দিব লাগিবনে তুমি নিষ্ঠুৰ আৰু তুমি মই মোৰ কৰ্তব্য পালন কৰিছো মোৰ কৰ্তব্যত কোনখিনি ত্ৰুটি হ'ল দয়াময় ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভোলাই চিৰসঞ্চিত হলাহল বিষ পান কৰাতকৈ সন্মুখ সামৰত অখিল ধাৰণ কৰাই সত্যতাৰে আচৰণ কৰাই অনেক গুণে সেৱা আছিল মামা যদুপতি ক্ৰোধান্ধ বাদক মই এই প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ ক্ষমাৰ অযোগ্য বুলি জানো কিন্তু পূৰ্ণব্ৰহ্ম ভগৱানৰ কপট নিত্যাতকৈও মোৰে আচৰণ বেছি দুখনীয় নে মামা তোমাৰ দুখতে আজি কৌৰৱ ধ্বংস হ'ল স্বৰ্ণ লংকাপুৰী চাই কৰিছিল ৰাজভাত বিভীষণে আৰু আজি স্বৰ্ণময় এই ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি শকুনি এই মাথা মোৰ ধন্যবাদ গ্ৰহণ কৰা নুবুজিলো মামা অতি সহজ পৰ পদশিৰি শক্তি
অন্যের পালিত দরিদ্র খকুদি, প্রতারক প্রবঞ্চক রাজত্বী খকুদি, মোৰৰ ওপৰত বাৰযুদ্ধ সকলো দুখ সকলো কলংক জাপিতি অগতিৰ গতি ত্ৰিজগতৰ প্ৰতি ভগৱান কৃষ্ণই যেতিয়া দুখৰ পৰা হাত সাৰিব পাৰিছে, এই শকুনিও সামান্য শকুনি নহয়। তাৰ জীৱন ধন্য, তাৰ জনম ধন্য। আৰু সেই জীৱনৰ গৰাকী তুমি, তুমি যদুপতি, তুমি সেই মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। তুমি ভুল বুঝিছা মামা। মামা, তোমার উদ্দেশ্য আর মোর উদ্দেশ্য কেন? তোমার উদ্দেশ্য প্রতিহ যদুপতি, ধ্বংস, যদুপতি আর মোর यदा यदा हि धर्मच्च ग्लानिर्भवति भारत अद्भुत्थानम् अधर्मच्च तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे